আজি দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ উদ্দেশ্যে অগপদলৰ মনোনীত প্ৰাৰ্থী মামনি খাতুনৰ পৰিচয় পৰ্ব। আগন্তুক 7 মে 2025 হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ 12 নং জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 1 নং খলিচাভিটা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী মামনি খাতুনক আজি সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ মাজত পৰিচয় কৰাই দিলে অসম গণ পৰিষদৰ ভাতৃ সংগঠন কৃষ্ণক পৰিষদৰ জলেশ্বৰ সমষ্টিৰ সভাপতি জিয়াউৰ ৰহমান আৰু লগতে দলীয় কৰ্মকৰ্তা বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে। জলেশ্বৰ সমষ্টিৰ কৃষক পৰিষদৰ সভাপতি জিয়াউৰ ৰহমানে কয় যে ইতিমধ্যে ৰাইজৰ পৰা ভাল সঁহাৰি পাইছে আৰু এইবাৰ নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থী মামনি খাতুনৰ জয় নিশ্চিত বুলি সংবাদ মাধ্যমৰ আগত মত পোষণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টক। আসসালামু আলাইকুম। মোৰ নাম মিছ মামনি খাতুন। মই 1 নং খলিচাভিটা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কাউন্সিলৰ পদৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট মনোনীত প্ৰাৰ্থী। নিৰ্বাচনীয় আঞ্চলিক কমিটিবিলাকক পঞ্চায়তৰ ৰাইজৰ আশীৰ্বাদ আৰু দোৱা বিচাৰিছোঁ। প্ৰতিদিন টকছৰ সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'বলগীয়া মোৰ একোৱেই নাই, যিটো আমাৰ আগৰ বক্তাবিলাক কৈয়ে গ'ল। কথা হ'ল আমাৰ 5 বছৰ বাদে বাদে আমাৰ নিৰ্বাচন আহে। সেই নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰোঁ বা কেণ্ডিডেটৰ হৈ আমি নিৰ্বাচন খেলোঁ। এইবেলি আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী মামনি খাতুনক আমি মনোনীত কৰিছোঁ। মোৰ এটাই অনুৰোধ, আগত আমি যিবিলাক পঞ্চায়ত নিৰ্বাচন কৰিছিলোঁ সেইবিলাকক আমি ইমান অগ্ৰাধিকাৰ দিছিলোঁ, কিন্তু সিহঁতে ৰাইজৰ হৈ একো কাম কৰিব নোৱাৰিছিল। হয়, যিহেতু আমাৰ সন্মুখত পঞ্চায়ত নিৰ্বাচন, আমাৰ 1 নং খলিচাভিটা জিপিৰ পৰা মামনি খাতুনক আমাৰ অসম গণ পৰিষদ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে কাউন্সিলৰ এখেতক টিকেট আমাৰ দলীয়ভাৱে প্ৰদান কৰিছে। মই আমাৰ এই খলিচাভিটাৰ ৰাইজক এটাই অনুৰোধ কৰিম, আপোনালোকে বিভিন্ন সময় বিভিন্ন দলক ভোট দি আহিছে। আপোনালোকে এইবাৰ আমাৰ এই অসম গণ পৰিষদৰ এজনে প্ৰাৰ্থী দিছোঁ। ইয়াত আপোনালোকৰ মহামূল্যৱান যাতে ভোটটো দিয়ে। দল বিৰোধী যদি আপোনালোকে যিমানে ভোট দিয়ক, আমি ইউডিএফত ভোট দিছোঁ, কংগ্ৰেছত দিছোঁ, সমাজৰ কাৰণে একো ভাল নহ'ব। সি নিজৰখিনি লৈ সি নিজে ব্যস্ত থাকিব। যিহেতু দলৰ লগত যি নাথাকে সি একো সমাজৰ কাৰণে কৰিব নোৱাৰে। সেইকাৰণে মই এটাই ৰাইজক অনুৰোধ জনাম, যিহেতু এতিয়া আমাৰ সময় আছে, 18 তাৰিখৰ পিছতহে আমাৰ কেম্পিং চলিব, 17 তাৰিখৰ পিছত। মই এটাই এই অঞ্চলৰ ৰাইজক জনাম, যাতে আমাৰ এই প্ৰাৰ্থীজনক কোনো মনত বেয়া ভাৱ নালৈ নিজৰ বৈন ভাগিনী হিচাপত এই প্ৰাৰ্থীজনক যাতে জয় কৰে, তাৰ কাৰণে মই এই অঞ্চলৰ ৰাইজক ধন্যবাদ জনালোঁ।